বৰ্তমান মই জাগিৰোড যোৰাবাটৰ পৰা পাৰ হৈ আহি সোণাপুৰ পাৰ হৈ আহি এই জাগিৰোড পাম আৰু এয়া হ'ল আমাৰ 4 লাইন গুৱাহাটীৰ পৰা নগাঁওলৈকে। 4 লাইনৰ কোনো গতিয়ে নাই, টুল টেক্স লৈ আছে, চব কৰি আছে, কিন্তু 4 লাইনৰ নামত ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাতেই গাত গাড়ী চলাবলৈ ইমানেই দিগদাৰ হয় আৰু। কিন্তু এটা বস্তু ভাল লাগিছে, 4 লাইনৰ কিনাৰৰ মাজৰ যোনটো গাৰ্ডেন আছে, গাৰ্ডেনত যোনটো ফুলৰ বাৰী, ফুল গছ, এই ফুল গছজোপা খুবেই মনোৰম এটা ভাল লাগে, মনোৰম দৃশ্য আৰু এইটো খুবেই ভাল পৰিৱেশ, ভাল লাগে। এইটোৱে আৰু ইয়াৰ বাহিৰে আমাৰ 4 লাইনত আৰু একো দেখা নাই, অকল পইচাছে ৰজা। এয়া চাওক গাড়ীবিলাক চলিবলৈ ইমানেই দিগদাৰ হয়। এয়া চাওক কিমান ডাঙৰ ডাঙৰ গাঁত, এয়া চাওক ৰাইজ টুল টেক্স লৈ আছে, ইমান টুল টেক্স লৈ আছে, কিন্তু ৰাস্তা বনোৱাৰ কোনো নাম নাই। ৰাস্তাৰ নামৰ কলংক এইবিলাক। গভৰ্ণমেণ্টে যদিও ইমান টকা পইচা লৈ আছে, যদিও টুল টেক্স লৈ আছে, কিবা মানুহৰ পৰা কিমান টেক্স লৈ আছে, কিন্তু ৰাস্তা ঘাট কোনো ভাল এটা পৰিৱেশ নহয়। কাৰণ 4 লাইনত সদায় মানুহে 170-80 গাড়ী চালু ৰাখে, গাড়ী স্পীডটো ৰাখে। পটককৈ যদি কিবা এটা ডাঙৰ গাঁত আগত পৰি যায়, ব্ৰেক মাৰি পেলাই গাড়ীটো ৰখাটো খুবেই টান। সেইবাবে ভাবোঁ যে গাড়ীৰ নিশ্চয় বেয়া হ'ব, এক্সিডেণ্টৰ হেৰিটো বাঢ়িব, মানুহে দুখ পাব, এক্সিডেণ্ট হ'ব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাওঁ যে অতি সোনকালে যাতে বিভাগীয় কৰ্তৃপক্ষক দি পেলাই এই ৰাস্তাটো আকৌ ৰিপেয়াৰিং কৰি পেলাই যান বাহন যাতে কোনো দুৰ্ঘটনা নহয় তাৰ বাবে লক্ষ্য ৰাখি এই ৰাস্তাখন যাতে আকৌ বনাই দিয়ে, ৰিপেয়াৰিং কৰি দিলেই হৈ গ'ল। এইটোৱে আৰু মোৰ হেৰি। এয়া চাওক এটাই আছে ফুলনি বাৰীটো, ভাল লগা দৃশ্য এটা আছে। যোনটো 4 লাইনত দুয়োপাৰৰ মাজত যোনটো গাৰ্ডেন আছে, গাৰ্ডেনৰ ফুল বাৰীবিলাক খুব ভাল, ফুল গছবিলাক ফুল ফুলি আছে, ভাল লাগিছে। কিন্তু ৰাস্তাটোৰ প্ৰতি খুবেই বেয়া। চৰকাৰে যদি ৰাস্তাটোৰ ওপৰত অলপ চকু দিয়ে নিশ্চয় ভাল হ'ব। আমাৰ বিশ্বাস আছে অসম চৰকাৰে নিশ্চয় আমাৰ 4 লাইনটো ঠিক ঠাক কৰিব বুলি। সেইটোৱে আৰু। এয়া জাগিৰোড পামেই আৰু। মই এতিয়া অভাৰটেক কৰিবলৈ লৈছোঁ। এয়া অভাৰটেক। এয়া ফুলৰ গছ, এয়া চাওক কি মজা লাগিছে, খুব ভাল পৰিৱেশ, ফুলৰ গছবিলাক